সিদিনা আছিলে শনিবাৰ স্কুল ছুটিৰ পিছত ছাৰ তিনিজনৰ সৈতে মই চাহ খাই আহি থাকোঁতে ভাবিলোঁ আপোনালোকক স্কুলখন এবাৰ দেখুৱাই লওঁ। এইটো কি হয়? এয়া হ'ল অংগনবাদী কেন্দ্ৰ, স্কুলৰে হয়। স্কুলখন যথেষ্ট ডাঙৰ, ইয়াৰ বিদ্যালয়খন যথেষ্ট ডাঙৰ আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বহুত, 1200 ছাত্ৰ ছাত্ৰী আছে। আৰু এয়া হ'ল প্ৰাথমিক শাখা। বিদ্যালয়খন দেখিবলৈ বহুত ধুনীয়া আৰু প্ৰাথমিক শাখাৰ লগতে লাগি আছে বিদ্যালয়ৰ খেলপথাৰখন আৰু খেলপথাৰৰ সিফালে আছে উচ্চ শাখা, মাধ্যমিক শাখা। বিদ্যালয়ৰ সন্মুখত আছে চাহ বাগিচা, চাহ বাগিচাৰ সুন্দৰ দৃশ্য। এয়া চাওক, আমাৰ ছাত্ৰ তেওঁ নিজেই টমটম চলাই বিদ্যালয়লৈ আহে আৰু লগতে তেওঁৰ সহপাঠী আৰু ওচৰ চুবুৰীয়াৰ কেইজনমানক অনা নিয়া কৰে। এয়া হৈছে আত্মনিৰ্ভৰশীলতা। এইখন হ'ল বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ। আহকচোন সোমাই যাওঁ। সোমাই সোঁফালে ছাত্ৰ ছাত্ৰীসকলৰ চাইকেল ষ্টেণ্ড আৰু বাওঁফালে আমাৰ শিক্ষকসকলৰ বাইকৰ ষ্টেণ্ড আছে। এয়া হৈছে অফিচ কাৰ্যালয়। এয়া হৈছে ভাইচ প্ৰিন্সিপাল ছাৰৰ কাৰ্যালয় আৰু সু চাইডে প্ৰিন্সিপাল ছাৰৰ কাৰ্যালয়। এয়া হৈছে বিদ্যালয়ৰ পাছফালৰ বাৰাণ্ডা। আৰু বৰ্তমান কমন ৰুমত সোমালোঁ। কমন ৰুমৰ পৰা খেলপথাৰৰ দৃশ্য লগতে প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা। এয়া হৈছে বিদ্যালয়ৰ ভিতৰ চৰা সুৰক্ষিত নিৰাপদ। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীৰ পৰীক্ষা চলি আছিল, গতিকে পৰীক্ষাৰ ডিউটি কৰিলোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ ডিউটিৰ পিছত। এয়া আগফালৰ প্ৰিন্সিপাল ছাৰ থিয় হৈ আছে, আগফালৰ বাৰাণ্ডা। আমাৰ বিদ্যালয়খন চাই আপোনালোকক কেনেকুৱা লাগিল জনাব কমেণ্টত। আগলৈ আৰু এনেকুৱা ভিডিঅ' আপলোড কৰি থাকিম। এতিয়া যাবলৈ ওলাইছোঁ। বাই বাই।